কিন্তু এবাৰো নিদিলে। সকলে এতিয়া চকু মুদক। এই যে ঘণ্টা বাজে, এনেকে যে ঘণ্টাটো বাজে টিলিঙা বুলিও কয়, তাত প্ৰাণ আছে জানো? ডবাটো যে বাজে প্ৰাণ আছে জানো? ডম্বৰু যে বাজে প্ৰাণ আছে জানো? বৰতাল যে বাজে প্ৰাণ আছে জানো? সেইবিলাক বজায়, কিন্তু মানুহে যে উৰুলি দিয়ে প্ৰাণ আছে নাই? আই মাতৃসকলে কওক আকৌ, দুই এটা কথা ক'লেহে ভাল। মানে এই সুধিলে কিবা এটা ক'লে মই গম পাম যে জীয়াই আছে, মানে জীয়াই আছে মানে সাৰ পাই আছে আৰু যদি কেতিয়াবা কেতিয়াবা সাৰ পাই নাথাকে আকৌ, কেলে ইয়াতেই বহি থাকিব, ঘৰৰ গৰুটো বা আহিলে নাহিলে, গৰুটোত মনটো গুচি গ'ল, ইয়াত কি হৈছে সংসাৰৰ কথা ক'ব নোৱাৰে আৰু। আকৌ কোনোবাৰ মহাপ্ৰসাদ খাই আহিলে পেটটো গধুৰ হৈছে, দুবাৰ খুজিলেতো বহুত গধুৰ হ'ব। সেইকাৰণে মহাপ্ৰসাদ, ভাগৱতৰ প্ৰসাদ দুবাৰ খুজিব নোৱাৰিব। আকৌ দুবাৰ খুজিলে গধুৰ হ'ব, টোপনি আহিব। সেইকাৰণে এবাৰতে, ৰাতিলৈ মই বেছিকৈ দিব কম, কিন্তু এবাৰে খাব লাগে। এতিয়া সকলোৱে চকু মুদক। এতিয়া প্ৰথম স্কন্ধত আৰু এটা বৰ দৰকাৰী কথা আছে, কি যে ধৰ্ম ৰক্ষা কৰা মানে ভগৱানক ৰক্ষা কৰা। কেলে? ধৰ্ম হ'ল ভগৱান। এইটোৱে আমাক উপনিষদত কৈছে, ধৰ্ম ৰক্ষতি ৰক্ষতঃ, মানে যিয়ে ধৰ্মক ৰক্ষা কৰে, ধৰ্মই তাক ৰক্ষা কৰে। আৰু ভগৱানে কৈছে যে ধৰ্মৰ স্বৰূপ ময়ে সত্য, ময়ে ধৰ্মৰ মূল। সকলো ধৰ্মৰ মূল মই, আৰু মই সত্য। আৰু মই সত্যৰূপী ধৰ্মক যিসকলে উপেক্ষা কৰিব, ধৰ্ম আচৰণ নকৰিব, সেইজনক ধৰ্মই কেতিয়াও ৰক্ষা নকৰে। আপুনি ৰাস্তাত মানুহ এজনক বহুত ডাঙৰ অপমান কৰি আহিলে, আত্মাত কষ্ট দি আহিলে, আৰু ইয়াত নামঘৰত পৰি পৰি সেৱা কৰিছে, এই সেৱাৰ ফল আপুনি নাপায়। কেলে? আপুনি সেই ধৰ্ম কৰি অহা নাই। এজন মানুহক আত্মাত দুখ দিছে, এজন মানুহক আপুনি আত্মাত কষ্ট দিছে। মানুহজনে ভুলো কৰিব পাৰে। সৰু ল'ৰা এটাই চিঞৰি আছে, আপুনি মন্দিৰত আছে, সেই বুলি ওলাই গৈ এক থাপ্পৰ লগাই দিব নেকি? কেলে চিঞৰিছ বুলি? তেতিয়া আপুনি ভগৱানক নাপায়। চিঞৰাটো সৰু ল'ৰাটোৰ কাম। এজন অজ্ঞানী মানুহে হুলস্থুল কৰাটো, অজ্ঞানী মানুহ এজনে কৰবাত আমনি কৰাটো এয়া স্বাভাৱিক। কুকুৰ এটাই চিঞৰ বাখৰ কৰিলে আপুনি কুকুৰটোক খেদি খেদি মৰিয়াব নেকি? এই কথাটোকে বুজাইছে। অৰ্জুনে যেতিয়া শৰ মাৰি কুকুৰকেইটাৰ মুখ বন্ধ কৰিছিলে, একালব্যই কুকুৰকেইটাৰ মুখ বন্ধ কৰিছিলে, কিন্তু কুকুৰৰ মুখৰ পৰা তেজ ওলোৱা নাছিলে। এই কথাটোকে বুজাইছে যে একালব্যৰ শক্তি সামৰ্থ্য কিমান অৰ্জুনতকৈ ওপৰত। অৰ্জুনে ধৰিব নোৱাৰিলে এইটো কি বিদ্যা, এই পাত হৰ কেনেকুৱা ক'ৰ পৰা পালে, আৰু সেই গুৰু আকৌ দ্ৰোণ আছে। এতিয়া একালব্যক এই কথাটোকে বুজাইছে,
কোনোবা কুকুৰ এটাই চিঞৰিছে, তাৰ ধৰ্মটো চুকুৰ, সি দুৰ্ভাগ্য, সি কুকুৰজনী পালে। কুকুৰজনী পোৱাৰ কাৰণে আপোনাৰ আমনি কৰিছে, বাধা দিছে। আপোনাৰ তাৰ প্ৰতি দয়া আহিব লাগিব, ক্ৰোধ আহিব নালাগিব। ক্ৰোধ অহাৰ লগে লগে আপুনি অধৰ্মত পৰিব। সেই দয়া কেনেকে আহিব লাগিব? সি বেচেৰা নাজানে কুকুৰ, এইটো দয়া। কোনোবাই এজনে আপোনাক গালি পাৰিছে, আপোনাক সবে চাব, যিমান বিলাকে কাৰোবাক গালি পাৰিছে, কিমান কৃপা কৰিছে। পৰীক্ষিত মহাৰাজে যেতিয়া সৰ্প ডিঙিত আৰি দিলে সৌমিক ঋষিৰ, আৰু সেই সৌমিক ঋষিয়ে পৰীক্ষিতৰ মংগলৰ কাৰণে এজন ঋষিক পঠিয়ালে। যেতিয়া শৃংগী মুনি শাপ দিলে যে পৰীক্ষিতক কবাগৈ তেওঁ যাতে সাজু হয় মৃত্যুৰ কাৰণে, সাজু মানে উদ্ধাৰৰ কাৰণে, জীৱন অমৰত্ব পাবৰ কাৰণে যাতে সাজু হয়। মৰমটো কিমান, মৰমটো কিমান। ভগৱান কৃষ্ণক শিশু পালে 100 গণি গণি গালি পাৰিছে, হৃদয় বিদাৰক গালি, দ্ৰৌপদীৰ লগতো জোৰা লগাই গালি পাৰিছে। কিন্তু ভগৱান কৃষ্ণই শিশুপালক মুক্তি দিছে। তাৰ মানে কি বুজাইছে আমাক? কাৰো প্ৰতি ক্ৰোধ, কাৰো প্ৰতি অনিষ্ট ভাৱনা, কাৰো প্ৰতি হৃদয়ৰ বিপৰীত ভাৱনা কেতিয়াও নানিব। কোনোবা এজনে গালি পাৰিছে আপোনাক নজনাৰ কাৰণে, তাৰ পূৰ্বজন্মৰ কৰ্মৰ ফল। এতিয়া সেই গালিটোৱে আপোনাক কি কৰিছে? পাপৰ পৰা মুক্ত কৰিছে। আপোনাৰ যিমানবোৰ পাপ আছে, এই পাপবোৰ গুচোৱা একমাত্ৰ উপায় হ'ল কোনোবাই আপোনাক কৰা অপমান। সেইকাৰণে মাধৱ পুৰুষে লিখিছে, কুকুৰে যেনেকৈ বিষ্ঠা খায়, গ্ৰাম্য এই গালি পৰা সকলেও আপোনাক যে গালি পাৰে বিষ্ঠাৰূপী পাপ নষ্ট কৰে। এই কথাটোকে বুজাইছে। এই কথাটো বুজাইছে এইকাৰণে এইখিনি সহনশীলতা, এইখিনি সহিব পৰা গুণৰ অধিকাৰীজন, এইখিনি মৰমৰ হৃদয় থকা হৃদয়ৰ অধিকাৰীজন, এইখিনি বিবেকৰ অধিকাৰী থকা বিবেকবানজনেহে ধৰ্ম ৰক্ষা কৰিব পাৰিব। দ্ৰৌপদীক যেতিয়া বস্ত্ৰ হৰণ কৰিলে, ধৰ্মই নকলে ৰক্ষা কৰা। ধৰ্ম যুধিষ্ঠিৰে ক'লে চুপ হৈ থাকা। নিজৰ পত্নীক ব্যৱস্থা কৰিছে, চুপ হৈ আছে। ভীমৰ গদাই সেই সময়তে কৌৰৱক নাশ কৰিব পাৰে, কিন্তু চুপ হৈ আছে। আমাক বুজাইছে, যি ধৰ্ম ৰক্ষা কৰে ধৰ্মই তাক ৰক্ষা কৰিব। আৰু এই কাৰণেই দ্ৰৌপদী মাক ধৰ্মৰূপী ভগৱানে ৰক্ষা কৰিলে, বস্ত্ৰ দান কৰিলে। উলংঘ কৰিব পাৰিলে জানো? পাৰিব লাগিছিল। এজনী অবলা নাৰী কৌৰৱৰ নিচিনা মহান শক্তিয়ে, দুঃশাসনৰ নিচিনা মহান বীৰ্যৱান বলৱানজনেও বস্ত্ৰ ৰহিত কৰিব নোৱাৰিলে, ব্যৱস্থা কৰিব নোৱাৰিলে। তেতিয়াহ'লে আপুনি মই ধৰ্মক কিয় বিশ্বাস নকৰো? এইটো প্ৰশ্ন কৰিছে। আপুনি যদি ধৰ্ম কৰিছে, আপুনি যদি ধৰ্মত আছে, আপুনি কিয় নিজক বিশ্বাস নকৰে যে প্ৰভুৱে ৰক্ষা কৰিব, প্ৰভুৱে আমাক চাব? এই কথাটোকে বুজাইছে। এই কথাটো বুজাইছে যে ধৰ্ম ৰক্ষতি ৰক্ষত, ধৰ্ম ৰক্ষা কৰাজনকে ধৰ্মই ৰক্ষা কৰে, আৰু ধৰ্মক ৰক্ষা নকৰাজনে ধৰ্মৰ আশ্ৰয় নাপায়। শেষত গৈ এতিয়া ভগৱান যে ধৰ্মৰ প্ৰতিমূৰ্তি, এইখিনি শাস্ত্ৰৰ কথাৰে আপোনাসৱক যুক্তিটো পূৰ্ণ কৰিছে। সেইকাৰণে খুব সাৱধানে শুনিব লাগিব। এতিয়া আপোনাসৱে যদি ভাবি থাকে যে এই প্ৰভুজনাইহে কৈছে, নাই কোৱা। এই 7 দিন বা 5 দিন যিমান দিন সময় পাওঁ শাস্ত্ৰক বাদ দি এটাও কথা নকওঁ, মাত্ৰ উদাহৰণবোৰহে
শাস্ত্ৰৰ কথাখিনি বুজাবৰ কাৰণে মাত্ৰ উদাহৰণটো টানি আনে। এতিয়া এই কথাটো ধৰ্মই যে ঈশ্বৰ, ধৰ্মই যে জীৱনৰ ৰক্ষক, ধৰ্মই যে জীৱনৰ কল্যাণকাৰী, ভগৱান শ্ৰীকৃষ্ণদেৱে অৰ্জুনক কৈছে যে পাৰ্থ মই তোমাৰ লগত নাই, অৰ্থাৎ তোমাৰ লগত যে মই আছো, তুমি আকৌ ভাবিছা মোৰ লগত ভগৱান কৃষ্ণ আছে, মই তোমাৰ লগত নাই, সেইটো ভুল নকৰিবা। মই আছো ধৰ্মৰ লগত। আজি তুমি যেতিয়ালৈকে ধৰ্মত থাকিবা, পঞ্চ পাণ্ডৱে যেতিয়ালৈকে ধৰ্মৰ গণ্ডিৰ মাজত থাকিবা, যেতিয়ালৈকে ধৰ্ম ৰক্ষা কৰিবা, তেতিয়ালৈকেহে মোক পাবা। কাৰণ মোৰ কাৰোবাৰ ভাল বেয়া, মোৰ আপোন পৰ, এইবোৰ একো নাই মোৰ। কাৰণ মই হলো ধৰ্ম, যিয়ে ধৰ্ম ৰক্ষা কৰিব তাকে মই ৰক্ষা কৰো, আৰু যিয়ে ধৰ্ম ৰক্ষা নকৰে, মোৰ পুত্ৰসকল, ভগৱানে কৈছে, আমাক দেখুৱাইছিল ভাগৱতত, মোৰ পুত্ৰসকল যেতিয়ালৈকে ধৰ্ম আচৰণ কৰিছিল, যদুবংশ পৃথিৱীৰ ভিতৰত সৃষ্টিৰ মাজতে শক্তিশালী আছিলে, বিত্তবান, বলৱান, সৌভাগ্যশালী, সুন্দৰ, যিদিনা অহংকাৰী হৈ গল, মই বধ কৰিলো, ভগৱান কৃষ্ণই কৈছে। যিদিনা ধৰ্ম অতিক্ৰম কৰিলে, যিদিনা ধৰ্মক বাদ দিলে, মই মৃত্যুৰ কাৰণ হলো মোৰ পুত্ৰসকল। অৰ্থাৎ মই কাৰো পক্ষত নাথাকো, চোৰৰ পক্ষতো মই আছো আৰু সাধুৰ পক্ষতো মই আছো। যদি চোৰ মোৰ কাৰণে চুৰ কৰে, মোৰ নিচিনা চুৰ কৰে, ময়ো চুৰ আছিলো। মই মাখন চুৰ, দধি চুৰ মানে প্ৰেম চুৰ কৰিছিলো, চিত চুৰ কৰিছিলো, চিত্ত হৰণ কৰিছিলো। আৰু ময়ো যদি এই নাহৰকটীয়া অঞ্চলৰ চিত্তবোৰ হৰণ কৰিব পাৰো, সেই চুৰ আকৌ প্ৰভুৰ দিব্যতা দিব। চিত্ত মানে কি? সকলোৰে যেতিয়া মই মন জয় কৰিব পাৰিম, মোক দেখিবৰ কাৰণে ব্যাকুল থাকিব, সকলোৰে মনৰ মাজত যেতিয়া আধ্যাত্মিক ভাৱনা জগাই তুলিব পাৰিম, সেই ভাৱনাটোৱে ৰৈ থাকিব, কেতিয়ানো প্ৰভুজনা আহিব, কেতিয়ানো ভাগৱত শুনিম, কেতিয়ানো দেখা পাম, একেটাই বস্তু। স্বামীয়ে যেতিয়া পত্নীৰ চিত্ত হৰণ কৰি নিব, চিত্ত চুৰ কৰিব, পত্নীয়ে ঘনে ঘনে বাটলৈ যাব, প্ৰভু কেতিয়া আহিব, মানুহজন কেতিয়া আহিব। আৰু যদি চিত্তত কষ্ট দিয়ে, অধৰ্ম কৰে, মানুহজনীক পদে পদে ধমকি দিয়ে, পদে পদে অৱহেলা কৰে, তেতিয়া মানুহজনী কাটিব, এই মানুহটো নাহিলে ভাল হয়, হে প্ৰভু নাহিলে ভাল হয়, হে প্ৰভু নাহিলে। এইটোকে ওলাইছে অধৰ্ম। ঠিক আছে, এতিয়া এই কথাখিনি বুজাব পাৰিছনে বাৰু? বুজিছেনে? ধৰ্ম এৰিব নালাগে, এইটোকে বুজাইছে। আজিকালি বহুতে এই কথাটো কয়, আজিকালি ধৰ্ম চৰ্ম নাই, বহুতে কয় আজিকালি ধৰ্ম নাই। এইটো কেতিয়াও নকব, বহুত ডাঙৰ ভয়ানক অপৰাধ হৈ যাব। আজিকালি নহয়, যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব, যেতিয়ালৈকে সৃষ্টি থাকিব, তাত ধৰ্ম থাকিবই, মানে প্ৰভু থাকিব। গতিকে ধৰ্ম আচৰণটো এৰিব নালাগে। কেলে বাৰু? এই সংসাৰখন বৰ মায়া। বুজাবলৈ, আইমাতৃসকলক বুজাবলৈ একেবাৰে তলত বুজাব লাগিব, এই কোমলকৈ, নহয় জানো বাৰু? এই কোমলকৈ বুজাব লগা হলে, ধৰ্ম মানে কি? ষাঁড় গৰুৰ এৰাল ডাল। ষাঁড় গৰু, আপোনালোকৰ ঘৰত গৰু আছে নাই? আছে নাই? মাতক আছে নে নাই? আছে। সেইটো আছেতো আছে কব, নাইতো নাই কব। আৰু গৰুৰ মনত পেলাই দিয়াৰ লগে লগে ঘৰলৈ দৌৰ নামাৰিব।
এতিয়া এই যে গৰুৰ এৰালডাল দৰকাৰী নে অদৰকাৰী? আপোনাৰ বাৰীত গৰুটোত এই এৰালডাল লাগিব নে নালাগিব? বাৰীত সোমালে বাৰীত ৰখাবলৈ গৰুটো এৰাল লাগিব নে নালাগিব? এৰাল লাগিব, এইকাৰণে সি চব খাই দিয়ে, এফালৰ পৰা চব খাই দিয়ে, হয় নহয়? এতিয়া মানুহৰ ইন্দ্ৰিয়বিলাক খুব ধ্যান দি শুনিব, এইটো মানুহৰ ইন্দ্ৰিয়বিলাক হ'ল গৰু। আমাৰ ভিতৰত থকা ইন্দ্ৰিয়বিলাক হ'ল গৰু। বেদে কৈছে গো মানে ইন্দ্ৰিয়, গো মানে এটা চাইডত বেদ, আৰু সেইকাৰণে গো মানে ইন্দ্ৰিয়। এতিয়া এইফালে মন দিয়ক, অমা এইফালে ডাঙৰ কথা এটা আলোচনা কৰি আছো। এই কথাটো মই ঘূৰাই সুধিলে ক'ব পাৰিব লাগিব, খুব ডাঙৰ কথা। এতিয়া গো মানে হ'ল বেদ আৰু গো মানে ইন্দ্ৰিয়। সংস্কৃতৰ শ্লোকবিলাকৰ অৰ্থ কেইবাটাও ওলায়। এতিয়া আমাৰ ইন্দ্ৰিয়বিলাক হ'ল গৰু। এতিয়া গৰু যেনেকৈ জিভাই এফালৰ পৰা খাই নিয়ে, আমাৰ ইন্দ্ৰিয়বিলাকো এফালৰ পৰা পাবলৈ বিচাৰে। আপোনালোকে চাবচোন, এই যদি চাহ খাই উঠে আকৌ খাবলৈ মন যায়, এই ভাত খাই উঠাৰ পাছত আকৌ কিবা এটা খাবলৈ মন যায়, এই 1000 টকা পোৱাৰ পাছত আকৌ পাবলৈ মন যায়, এই আকৌ ঘৰ এটা বনোৱাৰ পাছত আকৌ ঘৰ এটা বনাবলৈ মন যায়। নিজৰ অৰ্ধাংগিনী ধৰম পত্নী থকাৰ পাছতো বেলেগলৈ বেয়া দৃষ্টি দিয়ে, বেলেগলৈ আশা কৰে। এইবোৰ কোনে কৰে বাৰু? আমাৰ ভিতৰত থকা ইন্দ্ৰিয়বোৰ। এইটো কথা অন্য মনোযোগ বা অন্য মনস্ক হলে এই কথাটো বুজিব নোৱাৰিব আপোনালোকে। আৰু এই কথাটো নুবুজিলে মই বুজাই লাভ নহব, ব্যাখ্যা পাতিও লাভ নহব। বুজাবলৈ কিমান টান, এবাৰ ভাবকচোন বাৰু। এই কথাটো অলপ কথা নেকি বাৰু, যে আমাৰ ভিতৰত থকা ইন্দ্ৰিয়বিলাক গৰুৰ নিচিনা। গৰুৱে যেনেকৈ জিভাখন ৰখাব নোৱাৰে, এফালৰ পৰা খাই নিব। আমাৰ মানুহবোৰো একেটাই, ইন্দ্ৰিয়বিলাক হ'ল গৰুৰ নিচিনা, ই জ্ঞান নলয়। এতিয়া গৰুৰ যদি এৰালডাল নহয়, এৰালডাল নাথাকে, এৰাল যদি নিদিয়ে, গৰুৱে এফালৰ পৰা খাব নে নাখাব? আপোনাৰ মোৰো এই এৰাল নোহোৱা অৱস্থাটো হৈছে অলপ অলপ। এতিয়া আপোনালোকে চাবচোন, স্বামীৰ হাতত অৰ্থাৎ পিতৃৰ হাতত এতিয়া কন্যা সুৰক্ষিত নাই হোৱা, এনেকুৱা দিন আহিছে নাই? নিজৰ দেউতাকৰ হাতত কন্যা অপমানিত হৈছে নাই? কেলে হৈছে? এই বাপেকৰ গৰুৰূপী ইন্দ্ৰিয়টোৰ এৰাল নাই। 60 বছৰ বা 70 বছৰীয়া এজন ককা বা দেউতাৰ লগত 5 বছৰীয়া কন্যা এজনী থৈ যাব পাৰিব নাই মাতৃসকলে? সঁচা কথা কওক, পাৰিব নাই? নোৱাৰে। কেলে নোৱাৰে? 60 বছৰীয়া বা 70 বছৰীয়া ককা বা দেউতাজনৰো এৰাল নাই। এৰাল মানে কি? ধৰ্ম। মানুহৰ এৰাল হ'ল ধৰ্ম, পায় আৰু নাপায়। মনত ৰাখিব, যিদিনা ধৰ্মৰ এৰালডাল খুলি যাব মানুহৰ, সেইজন মানুহৰ অখাদ্য একো নাথাকিব, চব এফালৰ পৰা খাই যাব, কুকুৰ মেকুৰীকে আদি কৰি। যিদিনা ধৰ্মৰ এৰালডাল নাথাকিব, ভনী চনী, ককাই ভনী, বাই ভনীৰ মাজতো সম্পৰ্ক হৈ যাব। যেদিনা এৰালডাল খুলি যাব, মানুহৰ কোনো সম্বন্ধ সুৰক্ষিত নহব। অলপতে কেইদিনমান আগতে শুনিলো, বিয়নীয়েকো লৈ গুচি গ'ল। ইয়াৰ কাৰণটো হ'ল এইটোৱে, আমাক কৈছে
যে আমি যদি ধৰ্মৰ নীতি নিয়ম সদাচাৰবোৰ পালন নকৰোঁ, এই কাৰণে এই ভাগৱত পাতিছে বছৰে বছৰে। উদ্যোক্তাসকলে কিমান কষ্ট কৰে আপোনালোকে হয়তো অনুভৱ কৰিব নোৱাৰিব। আপোনালোকে এই 7টা দিন আহিবলৈ সময় নাপায়, কোনোবাই পাক এটা মাৰে, কোনোবাই খবৰ ল'বলৈ। কিন্তু এই অনুষ্ঠান এটা 18 বছৰ জীয়াই ৰখাটো এতিয়া যৌৱনত ভৰি দিছে। তাৰ অন্তৰালত এক শ্ৰেণী উদ্যোক্তাসকলৰ ত্যাগ, পুৰুষাৰ্থ আৰু ঈশ্বৰৰ পবিত্ৰ ভক্তি আৰু আপোনালোকৰ প্ৰতি সুভাৱনা কিমান আছে এবাৰ ভাবক। এই কথাটোকে বুজাইছে ধৰ্ম কেতিয়াও নেৰিব। সেই ধৰ্ম কাৰ পৰা আৰম্ভ হ'ব? মাকৰ পৰা। আপোনালোকে আমাক জন্ম দিছে, ইয়াত পৃথিৱীত যিমানবোৰ মানুহ আহিছে চবটো আপোনালোকে জন্ম দিছে। এই সকলোকে যদি সৰুৰ পৰা 10 বছৰ 12 বছৰৰ পৰা যদি ধৰ্মৰ বাণীবোৰ শুনালেহেঁতেন, আপোনালোকে যদি ধৰ্মৰ আচৰণবোৰ শিকালেহেঁতেন, আপোনালোকে যদি ধৰ্মৰ কথাবোৰ সিহঁতক ক'লেহেঁতেন, নীতি নিয়মৰ কথা ক'লেহেঁতেন, আজি এই যে মই এই ব্যাসপীঠৰ নিচিনা এক পবিত্ৰ পীঠত এই কথাটো সুধিব নালাগিলহেঁতেন, স্বামীৰ হাতত কন্যা সুৰক্ষিত নহয়। 60-70 বছৰীয়া এজন ককাৰ হাতত এগৰাকী কন্যা সুৰক্ষিত নহয় বুলি ক'ব নালাগিলহেঁতেন। এজন ডকাইত এনেকুৱা ডকাইতিত লিপ্ত হ'ল, তাৰ ফাঁচীৰ অৰ্ডাৰ হৈ গ'ল। ফাঁচীৰ অৰ্ডাৰ হৈ গ'ল আৰু সিদিনা তাক ফাঁচি দিব। শেষৰ দিনা তাক সুধিছে যে তোমাৰ আজি ফাঁচি হ'ব, অন্তিম ইচ্ছা তোমাৰ কিবা আছে জানো? অন্তিম ইচ্ছা বোলে অন্তিম ইচ্ছা এটা আছে, মই মাক এবাৰ একান্তভাৱে পাব বিচাৰো, নিৰিবিলিকে মাক লগ কৰিব বিচাৰো। হ'ব, অন্তিম ইচ্ছাটো মানিয়ে লয়। শেষত আহিলে, মাকৰ লগত লগ লাগিলে, ঘপককে পাক এটাত মাকৰ জিভাখন চাককে কাটি দিলে, মাকৰ জিভাখন টুকুৰা কৰি দিলে। টপকে ধৰিলে, চব কি হৈছে আচৰিত। তেতিয়া সেইজনে কৈছে, মই যেতিয়া ক্লাছ 5ত আছিলো, তেতিয়া মই এডাল পেঞ্চিল চুৰ কৰি আনিছিলো মোৰ লগৰ ল'ৰাৰ পৰা, আৰু এই মায়ে মোক উৎসাহ দিছিলে, ভাল কৰিলি বেটা, কামত আহিব, ভাল কৰিলি। আৰু মায়ে এতিয়া সেই উৎসাহ ভাল কৰিলিয়ে মোক এক ভয়ানক ডকাইত বনাই দিলে। সেইদিনা মোৰ যদি এই মায়ে মোক অন্তত কাণত ধৰি অন্তত মৰম কৰি বুজালেহেঁতেন, শুন, চুৰ কৰাটো মহাপাপ। মা যশোদাই যেনেকৈ বুজাইছে, চুৰ কৰাটো মহাপাপ, আনৰ বস্তু লোভ কৰাটো মহাপাপ, আনৰ বস্তু কেতিয়াও আশা কৰাটো মহাপাপ। বল বোপাই, কাৰ পৰা আনিছিলি, ঘূৰাই থৈ আহিব লাগিব। আজি মোৰ ফাঁচি নহ'লহেঁতেন, আজি মই ফাঁচি কাঠত উঠিব নালাগিলহেঁতেন। এই কথাটোকে বুজাইছে। আমি কোনেও সাৰিব নোৱাৰো পিতৃ মাতৃ হৈ। আমি যদি পুত্ৰক মানুহ ৰূপে গঢ়িব নোৱাৰো, আমি যদি এই ভাগৱতৰ জ্ঞানসমূহ পুত্ৰক কন্যাক জনাব নোৱাৰো, বুজাব নোৱাৰো, সিহঁতক আমি ধৰ্ম চিনাব নোৱাৰো, ভক্তি চিনাব নোৱাৰো, সিহঁতক যদি আমি শ্ৰদ্ধা চিনাব নোৱাৰো, সিহঁতক যদি পাপ পুণ্য চিনাব নোৱাৰো, তাৰ কাৰণে অকল পুত্ৰৰে জীৱন নষ্ট নহ'ব, আপোনাৰ মোৰ কলংকিত জীৱন আৰম্ভ হ'ব, আপোনাৰ মোৰ জীৱন কলংকিত হ'ব। এদিন চকু পানী টুকিব লাগিব, আৰু এদিন মৃত্যুৰ শয্যাত আপুনি মই সুখী হ'ব নোৱাৰিম, শান্তি পাব নোৱাৰিম। কেলে?
আপোনাৰ ল'ৰাৰ কথা ছোৱালীৰ কথা ভাবিয়েই দুখ আহিব, চকু পানী আহিব। সেইকাৰণে এই কথাটো আমাক বুজাইছে যে ধৰ্ম এনেকুৱা এটা মহৎ শক্তি, ধৰ্ম এনেকুৱা এটা মহৎ শক্তি, এইটোৱে হ'ল ঈশ্বৰৰ শক্তি। আমি সেই বস্তুটো অনুভৱ নকৰোঁ, আৰু সেই অনুভৱ নোহোৱাৰ কাৰণে আমি হাঁহি ফূৰ্তি কৰিয়ে বহুত পাপ কৰি দিওঁ। আমি যি নকৰিলেও হৈ যায়, আমি সেইটোৱে কৰি দিওঁ। এতিয়াতো মোবাইল হোৱাৰ পাছততো আৰু বহুত এনেই মিছা কথা কয়। আছে ঘৰৰ ভিতৰত, কৈছে বোলে মই বাগানত আছো, থাকিব নাহৰকটীয়াত বোলে মই গুৱাহাটীত আছো। এইবোৰ শব্দ ল'ৰা ছোৱালী আপোনাৰ মুখৰ পৰা শুনি আজিকালি দেউতাই যেতিয়া ইয়াত নাহৰকটীয়াত থাকি গুৱাহাটী বুলি কয়, এইবিলাকত পাপ নালাগে, এইবিলাক ক'বই লাগে। এতিয়া ল'ৰা ছোৱালীবিলাকে এইবোৰত ধৰিছে। এতিয়া এইবোৰ মিছা কথা ক'লে পাপ নহ'ব জানো? হ'ব নাই প্ৰভু? এইবোৰ মিছা কথা। হাতী চোৰ চোৰ, বেজী চোৰ চোৰ। সেইকাৰণে আই মাতৃসকলৰ দায়িত্ব এটা বাঢ়িলে, এই কামখিনি কৰিব লাগিব। হ'ব আই, আপুনি অলপ দেৰিকে বুজিলে। আচলতে উৰুলিটো ইয়াত নাছিলে নহয়। হ'ব বাৰু, তথাপিও যে উৰুলিটো দিছে, এইটো এটা আপোনাক ধন্যবাদ। উৰুলিটো মনত পেলাই দিলে। উৰুলি মানে মাংগলিক উৰুলি। মাংগলিক উৰুলি কেতিয়া দিব লাগে? নামত দিব লাগে, এই বিয়াত দিব লাগে, ভাল ভাল কামবোৰত দিব লাগে, নহয়নে বাৰু? বাৰু, এইটো দি থাকিব। এতিয়া আমি আহিছো দ্বিতীয় স্কন্ধ শ্ৰীমদ ভাগৱত মহাপুৰাণ।